মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3 নম্বৰ অপশ্যন পূব এছিয়া। খ নম্বৰ প্ৰশ্নটো হৈছে কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 এছিয়া। গ নম্বৰ প্ৰশ্নটো হৈছে 2011 চনত অসমৰ জনসংখ্যা আছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2 3.12 কোটি। ঘ নম্বৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3 নম্বৰ অপশ্যন কুমেৰু বা এণ্টাৰ্কটিকা। ঙ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 4 নম্বৰ অপশ্যন চীন। দুই নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ দেশ বৃদ্ধিক বুজায়। তোমালোকে খালী ঠাইত লিখিবা সংখ্যাগত। খ নম্বৰত দিয়া আছে পৃথিৱীৰ বেছিভাগ মানুহে দেশ গোলাৰ্ধত বসতি কৰে। তোমালোকে খালী ঠাইত লিখিবা উত্তৰ। গ নম্বৰত দিয়া আছে প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়ে সেই ঠাইখনৰ জনসংখ্যাৰ দেশ। তোমালোকে খালী ঠাইত লিখিবা ঘনত্ব। ঘ নম্বৰত দিয়া আছে এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল'লে নতুন ঠাইখনক প্ৰব্ৰজনৰ দেশ বোলে। তোমালোকে খালী ঠাইত লিখিবা লক্ষ্য স্থান। তিনি নম্বৰত দিয়া আছে চমু টোকা লিখা। ক নম্বৰত দিয়া আছে মানৱ সম্পদৰ উন্নয়ন। তোমালোকে উত্তৰত লিখিবা মানৱ সম্পদৰ উন্নয়ন মানে সম্পদ হিচাপে মানুহৰ গুণগত উৎকৰ্ষ সাধন। দেশ এখনৰ সকলোখিনি মানুহেই শিক্ষা, কৰ্মদক্ষতা, কাৰিকৰী কৌশল, বুদ্ধিমত্তা আদি দিশত সমপৰ্যায়ৰ নহয়। কৰ্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান বুদ্ধি আদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য। এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলিব পাৰি। খ নম্বৰত দিয়া আছে জনসংখ্যাৰ থুপীকৰণ। তোমালোকে উত্তৰত লিখিবা জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থুপীকৰণ বুলিলে কোনো ঠাইত প্ৰাকৃতিক বা মানৱ সৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন হোৱা অৱস্থাক বুজায়। নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত হৈছিল কাৰণ এইবোৰ ঠাই কৃষিকাৰ্যৰ বাবে উপযোগী। পানীৰ সুবিধা থাকে আৰু যাতায়াতৰ সুবিধা থকাৰ কাৰণে আজিও এনে অঞ্চলবোৰত জনবসতি ঘন। গ নম্বৰত দিয়া আছে জনসংখ্যাৰ বিস্ফোৰণ। তোমালোকে উত্তৰত লিখিবা জনসংখ্যাৰ বিস্ফোৰণ বুলিলে জনসংখ্যাৰ দ্ৰুতগতিত হোৱা অভাৱনীয় পৰিৱৰ্তনক বুজায়। 1950 চনৰ পিছৰ পৰা চিকিৎসা ব্যৱস্থাৰ উন্নতি আৰু মৃত্যুৰ হাৰ হ্ৰাস পোৱাৰ ফলত বিশ্বৰ জনসংখ্যা তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ ফলত খাদ্য সংকট, নিবনুৱা সমস্যা, বাসস্থানৰ অভাৱ আদিৰ দৰে সমস্যাৰ সৃষ্টি হয়। 4 নম্বৰত দিয়া আছে বহলাই লিখা 80টামান শব্দৰ ভিতৰত
জনপ্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জনপ্ৰব্ৰজনৰ ফলাফলবোৰ কেনেধৰণৰ? তোমালোকে উত্তৰত লিখিবা। অতীত কালৰে পৰাই মানুহে এঠাইৰ পৰা আন ঠাইলৈ গৈ বসতি স্থাপন কৰি আহিছে। কিছু সংখ্যক লোকে কৰ্মসূত্ৰে বা আন কোনো কাৰণত আন এখন ঠাইলৈ গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যক জনপ্ৰব্ৰজন বোলে। জনপ্ৰব্ৰজনৰ কাৰণসমূহ হ'ল সাধাৰণতে যুদ্ধ বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহে কোনো ঠাই ত্যাগ কৰি আন স্থানলৈ প্ৰব্ৰজন কৰে। বৰ্তমান সময়ত উন্নত শিক্ষা গ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন যাপন আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা, নিৰ্মাণ কাৰ্য আদিত সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়। জনপ্ৰব্ৰজনৰ ফলাফলসমূহ হ'ল প্ৰব্ৰজনৰ মাত্ৰা অধিক হ'লে লক্ষ্যস্থানত হঠাতে জনসংখ্যা দ্ৰুতভাৱে বৃদ্ধি পায়। ইয়ে ঠাইখনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্ৰাস কৰে। ইয়াৰ উপৰি কেতিয়াবা কোনো প্ৰব্ৰজনৰ লক্ষ্যস্থানত ৰাজনৈতিক, ভাষা সংস্কৃতিৰ সংকটে দেখা দিব পাৰে।